বেলুচিস্তানত আত্মঘাতী আক্ৰমণত কঁপি উঠিল বিদ্যালয়। 4 শিশুৰ মৃত্যু, 38 জন আহত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ খুজদাৰ জিলাত আজি পুৱা সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এক আত্মঘাতী বোমাৰু গাড়ীয়ে এখন বিদ্যালয়ৰ বাছত খুন্দা মাৰিলে, যাৰ ফলত ভয়ংকৰ বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত 4 নিষ্পাপ শিশুৰ থিতাতে মৃত্যু হয় আৰু 38 শিশু গুৰুতৰভাৱে আহত হয়। এই বিস্ফোৰণ 0 পইণ্টৰ ওচৰত ঘটে। বিষয়াসকলৰ মতে এইটো এটা আত্মঘাতী আক্ৰমণ আছিল। পাকিস্তানৰ গৃহমন্ত্ৰী মহচিন নাকভিয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে আৰু কৈছে যে নিৰীহ শিশুবোৰক লক্ষ্য কৰা জন্তুবোৰ কোনো ধৰণৰ নম্ৰতাৰ যোগ্য নহয়। অতি মানৱীয় আৰু নিষ্ঠুৰ এই আক্ৰমণৰ পাছত আৰক্ষী, FC আৰু অন্যান্য আইন সংস্থা তদন্তত লাগি পৰিছে। এই মুহূৰ্তলৈকে কোনো সংগঠনে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই, যদিও সন্দেহৰ আঙুলি বেলুচ বিচ্ছিন্নতাবাদী দলৰ ওপৰত উঠিছে। বেলুচিস্তান বহুদিন ধৰি বিভিন্ন বিদ্ৰোহী গোটৰ কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আছে। এই ঘটনাই অঞ্চলখনৰ শান্তি সুৰক্ষাক পুনৰ প্ৰশ্নৰ সন্মুখীন কৰিছে। এই ভয়ংকৰ খবৰত আমি দুখ প্ৰকাশ কৰিছো আৰু নিষ্পাপ শিশুবোৰৰ আত্মাৰ শান্তি কামনা কৰিছো। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ